Hello, students. Now I am coming to my fourth class. Let us learn about what are the different types of space lattice are there, and what are the different types of primitive unit cells are there, etc. তাৰমানে আমি অলপ আগতে আমি সিদিনা গম পালোঁ যে এই ইউনিট চেলবিলাক তিনি ধৰণৰ হ'ব পাৰে, প্ৰিমিটিভ আৰু বডি চেণ্টাৰ্ড আৰু ফেচ চেণ্টাৰ্ড, চাৰি ধৰণৰ, 4 টাইপছ অফ প্ৰিমিটিভ, বডি চেণ্টাৰ্ড, ফেচ চেণ্টাৰ্ড আৰু এণ্ড চেণ্টাৰ্ড। এতিয়া তাৰে আমাৰ প্ৰিমিটিভটো ওপৰত আমি জানো যে প্ৰিমিটিভত কেৱল 8 কৰ্ণাৰত এটা এটাকৈ কনষ্টিটুৱেণ্ট পাৰ্টিকল থাকে। এতিয়া তাৰে ভিতৰত আমি যদি আৰু এডিশ্যনেল বডি চেণ্টাৰ বা এণ্ড চেণ্টাৰ এইবিলাকত এক্সট্ৰাকৈ পাৰ্টিকলছ দিওঁ বা মানে নেচাৰে দিয়ে, তেতিয়া সেই একেটা প্ৰিমিটিভ ষ্ট্ৰাকচাৰৰ পৰাই আমি আৰু এক্সট্ৰা যদি ফেচ চেণ্টাৰ বা বডি চেণ্টাৰ বা এণ্ড চেণ্টাৰত পাৰ্টিকলছ পৰে, তেতিয়াহ'লে মানে কনষ্টিটুৱেণ্ট পাৰ্টিকলছ পৰে, এটম ইউনিটছ জাতীয়, এটম মলিকুলছ জাতীয়, তেতিয়াহ'লে সেইবোৰ একেটা প্ৰিমিটিভ লেটিছৰ পৰাই বেলেগ বেলেগ ধৰণৰ চেণ্টাৰ্ড লেটিছ হ'ব পাৰে। সেইটো আমি গম পাইছোঁ। গতিকে এতিয়া কুৱেশ্যনটো হ'ল যে প্ৰিমিটিভ ইউনিট চেল কিমান ধৰণৰ হ'ব পাৰে। প্ৰিমিটিভ ইউনিট চেল, আমি প্ৰিমিটিভ ইউনিট চেলৰ কথাটো কৈছিলোঁ যে 8টা কৰ্ণাৰত প্ৰত্যেকটোতে এটাকৈ কনষ্টিটুৱেণ্ট পাৰ্টিকল আছে, আৰু এইবিলাকৰ জামিট্ৰিবোৰ এতিয়া বেলেগ বেলেগ হ'লে, ইফ দ্য জামিট্ৰি বিকামছ ডিফাৰেণ্ট, তেতিয়াহ'লে তাত আমি ইউনিট চেলটো বেলেগ বেলেগ বুলি ক'ম। জামিট্ৰি মানে কেনেকুৱা বুজাইছোঁ যে এই ডাইমেনশ্যনছ অফ দ্য এডজেছ, তিনিটা এডজৰ ডাইমেনশ্যনছ বা লেংথছবিলাক ABC, whether these ABC lengths are equal or 2 are equal, 1 is not equal, and or all 3 are not equal, or and also the angles, if all the angles are right angles 90 degree, or some are right angles, or all are not right angles, etc. তেনেকৈ আমি এই জামিট্ৰিৰ ওপৰত বেছ কৰি প্ৰিমিটিভ ইউনিট চেল কিমান ধৰণৰ হ'ব পাৰে চিন্তা কৰোঁ। We'll come to know that there may be 7 different kinds of primitive unit cells. আৰু যিহেতু এই প্ৰিমিটিভ ইউনিট চেল 7 ধৰণৰ হ'লে, তাতে এডিশ্যনেলি ফেচ চেণ্টাৰ বা বডি চেণ্টাৰত এক্সট্ৰা কনষ্টিটুৱেণ্ট পাৰ্টিকল পৰিলে যিহেতু অন্য চেণ্টাৰ্ড ইউনিট চেলবিলাক হ'ব, গতিকে প্ৰিমিটিভ ইউনিট চেল এই যে 7 টাইপছৰ হ'ব পাৰে, সেই 7 টাইপছৰ প্ৰিমিটিভ ইউনিট চেল জামিট্ৰি মতে, ABC আলফা বিটা গামা ৰিলেশ্যন মতে যি 7 টাইপছ অফ প্ৰিমিটিভ ইউনিট চেল হ'ব, সেই 7 টাইপ অফ প্ৰিমিটিভ ইউনিট চেলবিলাক ৰিপিট হৈ এলং দ্য 3 ডাইমেনশ্যনছ, সেইবিলাক ৰিপিট হৈ সেইবোৰ কি ক্ৰিষ্টেল লেটিছ বা কি ধৰণৰ আমাৰ এইটো যিহেতু ক্ৰিষ্টেল লেটিছ ফৰ্ম কৰা যায় নহয়, ক্ৰিষ্টেল ষ্ট্ৰাকচাৰ, কিমান ধৰণৰ ক্ৰিষ্টেল ষ্ট্ৰাকচাৰ হ'ব পাৰে সেইটো আমি চিন্তা কৰোঁ। গতিকে ইউনিট চেলটো, প্ৰিমিটিভ ইউনিট চেল যদি 7 ধৰণৰ হয়, প্ৰিমিটিভ ইউনিট চেলৰ ৰিপিট হৈ পেলাই তাৰ ক্ৰিষ্টেল ষ্ট্ৰাকচাৰো তেনেকৈ 7 ডিফাৰেণ্ট টাইপছ পোৱা যাব, where it's assumed that all the unit cells of those crystal structures are primitive. In that way, we see that there are 7, depending on the 7 different kinds of unit cell geometries, there will be 7 different kinds of crystal structures. These 7 different kinds of crystal structures with its unit cell being primitive are called 7 crystal systems.
এক্সাম্পল দিলে ভিতৰৰ আমি যেতিয়া ক্লাছিফিকেশ্যনবোৰ মন কৰিম দেন ইট উইল বিকাম ভেৰি ইজি ফৰ এক্সাম্পল দ্য চিম্পলেষ্ট অফ দিছ ইউনিট চেল primitive unit cell or the simplest of the corresponding crystal system is cubic. So, it's obvious cubic word to আমি গম পাইছো that these three edges along the three directions unit cell tour tinita sides bilak এই sides bilak ABC যদি equal হয় unit cell to এটা cube হ'ব আমি দেখি মনত আছে তোমালোকৰ যে ইউনিট সেল লুকস লাইক এ ৰেক্টেঙ্গুলাৰ অৰ প্যাৰালেলোপাইপড বক্স 3-dimensional বক্স গতিকে এই ইউনিট সেলটো যদি তাৰ সাইডস বিলাক ইকুৱেল হয় আৰু এংগল বিলাক সব ৰাইট এংগল অৰ্থাৎ 90 ডিগ্ৰী হয় তেতিয়া হলে এই ইউনিট সেলটো এটা কিউবৰ নিচিনা হ'ব আৰু এই কিউবিক ইউনিট সেলটো 3 ডাইমেনশনত তিনিটা ডাইমেনশনত ইনফিনিটলি ৰিপিট কৰি গৈ থাকিলে আমি যেটো ক্রিস্টাল স্ট্ৰাকচাৰ পাম সেই ক্রিস্টাল স্ট্ৰাকচাৰটোক আমি কম কিউবিক ক্রিস্টাল সিস্টেম তেনেকে কৰেসপন্ডিং টু এভৰি প্ৰিমিটিভ ইউনিট সেল দেয়াৰ ইজ এ ক্রিস্টাল সিস্টেম such as cubic every primitive unit cell there is one crystal system such as corresponding to cubic unit cell which A is equal to B is equal to C, alpha is equal to beta is equal to gamma is equal to 90 degree. Eto cubic to tumalka particularly monot rakhibo lagibo. For cubic to ottibat dorkar hobo, problems ahibo, numerical problems ahibo. Dike cubic unit cell or khetrot ami jitu unit cell to repeat hoy jitu crystal pam hetu crystal lokom cubic crystal system. তেনেকৈ প্ৰিমিটিভ ইউনিট সেল অৰ্থাৎ বডি সেন্টাৰ ফেস সেন্টাৰ বিলাকৰ কথাটো কনসিডাৰ নকৰি অকল প্ৰিমিটিভ ইউনিট সেলৰ জ্যামিতি কনসিডাৰ কৰিলে আমি যেটো ক্রিস্টাল স্ট্ৰাকচাৰ পাওঁ সেই ক্রিস্টাল স্ট্ৰাকচাৰ বিলাকক এটা এটা 7 ক্রিস্টাল সিস্টেমস বুলি কোৱা হয় তেনেকৈ আমি 7 ডিফাৰেন্ট টাইপস অফ ক্রিস্টাল সিস্টেমস পাম যেনেকৈ কিউবিক ইউনিট সেলৰ পৰা কিউবিক ক্রিস্টাল সিস্টেম পালো দেন টেট্ৰাগনেল next idea is tetragonal unit cell and correspondingly tetragonal crystal system is a primitive unit cell with one kind of primitive unit cell hole one particular kind of crystal system hobo cubic hole cubic primitive unit cell hole cubic crystal system hobo tetragonal primitive unit cell hole tetragonal crystal system ei kotha to ei kitabkhonot koa nai স্পষ্টকে ক্লিয়াৰলি কোৱা নাই এটো তুমি এক্সট্ৰা কৈ বুজি লব লাগিব কথাটো কিবা কৈ কবলৈ থাকি গৈছে একচুয়ালি তেওঁলোকে মানে কব নখজা নহয় কিন্তু কবলৈ থাকি গৈছে এতিয়া মন কৰা তেনেকৈ কিউবিকৰ I mean A is equal to B is equal to C হল টেট্ৰাগনেলত আমাৰ পসিবিলিটি হল টেট্ৰাগনেলৰ ডিফাৰেন্স to হল যে A আৰু B দুটা সাইড ইকুৱেল আউট অফ দিস থ্রি সাইডস along the three directions তাৰে দুটা সাইড ইকুৱেল যি দুটা সাইড ইকুৱেল এই দুটাক আমি A is equal to B সেই দুটা সাইডক আমি A is equal to A and B বুলি কম সৰি যি দুটা সাইড ইকুৱেল হেবিলাকক আমি A and B বুলি কম আৰু আমি will write A is equal to B and the C side in length is different তোমালোকে ইয়াতে কিউবিক আৰু টেট্ৰাগনেলৰ দুইটাৰে ছবি বিলাক চাবা এই ছবি বিলাক ইয়াতে 7 ক্রিস্টাল সিস্টেমস বা 7 টাইপস অফ প্রিমিটিভ ইউনিট সেলৰ ছবি কিটা দিয়া আছে ইয়াতে এই ছবি বিলাকত তোমালোকে মন কৰিবা যে কিউবিকৰ ক্ষেত্ৰত A is equal to B is equal to C ক্লিয়াৰলি বুজা গৈছে আৰু এংগলস আলফা বিটা গামা are all 90 degree বুজা গৈছে টেট্ৰাগনেলত বুজা গৈছে যে A is equal to B but C the one side is different and so accordingly this unit cell is not a cube but a rectangular box but with one side different and the other two sides equal the orthorhombic next orthorhombic idea to just correspondingly beleg je দুটা মানে sides tinita ABC are all unequal of the unit cell the three sides are unequal in length এতিয়া what are the actual values হেতু কোনো কথা নাই এটো আমি যেতিয়া এটা বস্তুক আমি
কিউবিক বুলি কম তেতিয়া তাৰ এ বি চি ভ্যালু বিলাক এটা সলিডৰ ক্ষেত্ৰত মানে বেছি হ'ব পাৰে আন এটা সলিডৰ ক্ষেত্ৰত কম হ'ব পাৰে যেনেকৈ যদি আমি সোডিয়াম ক্লোৰাইড আৰু সিজিয়াম ক্লোৰাইড দুইটাৰে ক্ষেত্ৰত কিউবিক স্ট্ৰাকচাৰ আছে কিন্তু আমি সোডিয়াম ক্লোৰাইডৰ সিজিয়াম ক্লোৰাইডৰ ইউনিট সেলৰ ডাইমেনশন a = b = c হ'ব গুটেকিটাতে কিন্তু সোডিয়াম ক্লোৰাইডৰ যেটো a = b = c হ'ব সিজিয়াম ক্লোৰাইডৰ যেটো a = b = c হ'ব these two are unequal এবাৰ ছবিকিটা কন্টিনিউ কৰা অৰ্থৰম্বিকত আমি দেখিছো a is not equal to b not equal to c আনহাতে the angles three angles alpha beta gamma along the three axes between x and y আমি পাইছো gamma angle between x and y and z আমি পাইছো alpha angle between z and x আমি পালো beta angle এই angle তিনিটা these are all equal still equal and 90 degree গতিকে cubic tetragonal orthorhombic all the angles are right angles all the three angles are right angles hexagonal ক্ষেত্ৰত the hexagonal ক্ষেত্ৰত structure to অকমান বেলেগ যে তাতে এই angle to different হয় আৰু এটা angle 60 degree হৈ যায় আৰু সাইড বিলাকৰ দুটা সাইড ইকুৱেল আৰু থাৰ্ড সাইডটো আনইকুৱেল হেক্সাগনেলৰ ৰম্বোহেড্ৰেল বা ট্ৰাইক্লিনিক আৰু এটা টাইপ আমি কিমানটা টাইপ পালো মন কৰক 7 টাইপস অফ প্ৰিমিটিভ ইউনিট সেলস কৈছো accordingly 7 types of crystal systems পাইছো আৰু crystal 7 types of crystal systems হল cubic tetragonal orthorhombic hexagonal তাৰপিছত rhombohedral বা trigonal rhombohedral বা trigonal these are synonymous and monoclinic then triclinic these are the 7 types তাতে এতিয়া rhombohedral ক্ষেত্ৰত কি হয় যে এই সাইডস বিলাক ইকুৱেল কিন্তু এংগল বিলাক not 90 degree angle বিলাকো equal this is very peculiar এটো ছবিটো মোটামুটি বুজা গৈছে খুব ক্লিয়াৰ 3 dimensional diagrams কিতাপখনত আছে NCERT কিতাপত ডায়াগ্ৰাম বিলাক NCERT কিতাপত খুব ভাল থাকে আৰু এতিয়া rhombohedral ডায়াগ্ৰামটো চালে তুমি ধৰিব পাৰিবা যে all the three sides are equal and all the angles are also equal but none of them is 90 degree none of them is right angle হেতু কয় rhombohedral বা trigonal আৰু মনোক্লিনিক তো মনোক্লিনিকৰ ক্ষেত্ৰত আৰু ট্ৰাইক্লিনিকৰ ক্ষেত্ৰত ডিফাৰেন্স তো হল যে ট্ৰাইক্লিনিকত এংগল গুটেই কিটাই 90 ডিগ্ৰী নহয় আৰু গুটেই বিলাকে ইকুৱেল নহয় এটাৰ লগত ইটো ট্ৰাইক্লিনিকৰ একদম আনইকুৱেল ট্ৰাইক্লিনিকৰ ক্ষেত্ৰত একেবাৰে আনসিমেট্ৰিক হয় A, B, C, tinta sides are unequal and alpha, beta, gamma, three angles are unequal. Monoclinic or khetrat, the two angles are 90 degree and one angle is not equal to 90 degree. So, bore eta example, one example each of all these 7 crystal systems need to be remembered. তাৰ আগতে এতিয়া আমাৰ ঘটনাটো কি হৈছে আমি অকমান আগতে পাইছিলো সিদিনা পাইছিলো যে 14 types of Bravais lattices বা 14 types of space lattice আছে আৰু আমি এইবাৰ আমি পালো 7 types of এই 7 আৰু 14 কেনেকৈ দুটা টাইপ পাইছো এটো হল 7 types of primitive unit cells আছে আৰু এই primitive unit cellৰ লগত জ্যামিতি তো দেখাতেকে ৰাখি ফেস সেন্টার এন্ড সেন্টার বডি সেন্টার এবিলাকত এক্সট্রা কনস্টিটুয়েন্ট পার্টিকল সমায় এন্ট্রি হলে তেতিয়া বাকি 7 টাইপস অফ স্পেস লেটিস বা ব্রাভাইস লেটিসেস পোৱা যাব সো 7 out of these 14 ব্রাভাইস লেটিসেস or space lattices they refer to different kinds of primitive and centered unit cells, whereas 7 types of crystal systems referred only to 7 different types of primitive unit cells. Gotike, there are 7 different types of primitive unit cells and accordingly named 7 different types of
crystal systems correspondingly. Out of these, each crystal system, if it is primitive, then it will correspond to a primitive unit cell. Kintu some of these crystal systems can have additional constituent particle, atom, molecule, or ion at the face center or body center or end center. Accordingly, there will maybe 7 more different kinds of space lattices, 7 more different kinds of arrangements in points which correspond to non-primitive unit cell. Non-primitive unit cell opera 7 different kinds of arrangements of points ahibo, points in space ahibo, aru primitive unit cell opera 7 kinds of ahibo. Primitive unit cell opera ami jikita ahibo, ami ekita already gom palo. Cubic tar jikita unit cell, jibilak unit cell possible hobo primitive or khetrot ami hebilak hol cubic primitive, tetragonal primitive, orthorhombic primitive, rhombohedral primitive, etc. Tenekoi anhate amar non-primitive kisuman, some of these crystal systems can also have non-primitive unit cells, centered unit cells. Gotike cubic may have 2 more types of centered unit cells. That is face-centered cubic and body-centered cubic. Cubic or other than primitive unit cell aru 2 ধৰণৰ হ'ব পাৰে. Cubic or end-centered হ'ব নোৱাৰে. এটো কিয় নোৱাৰে, কেনেকে নোৱাৰে, হেতু আমাৰ স্ট্ৰাকচাৰ বিলাকৰ জ্যামিতিৰ পৰা ডিসাইডেড হৈছে. You have to, the scientists who have discovered those things have a very in-depth understanding of 3-dimensional geometry. You don't have, I don't have, I just have to believe them. আমি জাস্ট বিশ্বাস কৰিব লাগিব তেওঁলোকক যে কিউবিকৰ এন চেণ্টাৰ্ড হলে হেতু এটা এডিশনাল এক্সট্ৰা নহব. টেট্ৰাগনেলৰ প্ৰিমিটিভ আৰু বডি চেণ্টাৰ্ড হ'ব পাৰে. A is equal to B আৰু C is not equal, alpha beta gamma all 90 degree. এই টেট্ৰাগনেল সিস্টেমত টেট্ৰাগনেল ইউনিট সেলৰ ক্ষেত্ৰত other than primitive body centered হ'ব পাৰে আৰু body centered হ'ব পাৰে, only body centered হ'ব পাৰে, অন্য হ'ব নোৱাৰে. অন্য হলে হেতু মানে তেনেকৈ কন্টিনিউ হ'ব নোৱাৰিব বা আন কিবা এটাৰ লগত একে হৈ যাব. গতিকে এই কি পসিবল বেলেগ বেলেগ হ'ব পাৰে arrangements of regular repeated arrangements of points in space, কি বেলেগ বেলেগ হ'ব পাৰে হেতুৰ আমি তেনেকৈ এখন লিষ্ট পাম. যে কিউবিকৰ ক্ষেত্ৰত আমি এটা কথা মন কৰা তোমালোকে যে সববিলাক ক্রিস্টাল সিস্টেমতে এই 7 ক্রিস্টাল সিস্টেমত প্ৰত্যেকতে প্ৰিমিটিভটো হ'ব পাৰে. প্ৰিমিটিভ ইজ এ মাষ্ট. তাৰ বাদে some of them can have 1 or 2 or 3 more kinds of centered unit cells. গতিকে কিউবিকৰ কি হ'ব পাৰে, প্ৰিমিটিভ বডি চেণ্টাৰ্ড, ফেস চেণ্টাৰ্ড. টেট্ৰাগনেলৰ প্ৰিমিটিভ বডি চেণ্টাৰ্ড. অৰ্থৰম্বিকৰ 4 ধৰণৰ বস্তু হ'ব পাৰে, 4 ধৰণৰ প্ৰিমিটিভ আৰু চেণ্টাৰ্ড গোটেইকেইটা ধৰণৰ হ'ব পাৰে. অৰ্থৰম্বিক হ'ব পাৰে, প্ৰিমিটিভ অৰ্থৰম্বিক, এইবিলাক কি কথা কৈছো আমি, ইউনিট সেল. কিমান ধৰণৰ ইউনিট সেল হ'ব পাৰে when the crystal geometry is orthorhombic. গতিকে প্ৰিমিটিভটো যদি অৰ্থৰম্বিক টাইপৰ হয় তেতিয়াহ'লে তাতে কিমান ধৰণৰ চেণ্টাৰ্ড হ'ব পাৰে এডিশনালি ইউনিট সেলটো, এটো হল গোটেইকেইটা হ'ব পাৰে অৰ্থৰম্বিকৰ ক্ষেত্ৰত প্ৰিমিটিভ বডি চেণ্টাৰ্ড, ফেস চেণ্টাৰ্ড, এণ্ড চেণ্টাৰ্ড. হেক্সাগনেল আৰু ৰম্বোহেড্ৰেল আৰু ট্ৰাইক্লিনিকত these 3 are characteristics: hexagonal, rhombohedral, triclinic. Hexagonal, rhombohedral, triclinic. They can have only the primitive type. তাতে centered, body centered বা face centered একো ধৰণৰ বস্তু হৈ পেলাই কন্টিনিউ হয়, ৰেগুলাৰ কন্টিনিউয়েশন হ'ব নোৱাৰে. নেচাৰত দেখা নাযায়, ওয়ান থিং ইজ দেখা নাযায় আৰু বোধহয় ম্যাথমেটিক্যালি জিওমেট্ৰিক্যালিও পসিবল নহয়. মনোক্লিনিকত প্ৰিমিটিভ আৰু ইন চেণ্টাৰ্ড এই দুটা হ'ব পাৰে. এনেকৈ আমি এখন লিষ্ট পালো. এবাৰ আমি এক্সাম্পলবোৰ চাওঁ. জাস্ট ক্রিস্টাল সিস্টেমৰ মানে প্রিমিটিভ মানে বডি সেন্টার্ড, ইন সেন্টার্ড, প্রিমিটিভ বা সেন্টার্ড যিকোনো ধৰণৰ মানে সিচুৱেশন চাই পেলাই জাস্ট কিউবিক, টেট্ৰাগনেল, অৰ্থৰম্বিক এইবিলাকৰ এটা এক্সাম্পল তুমি মুখস্থ কৰি দিয়া.
ABC alpha beta gamma হেৰিটো মোটামুটিভাৱে মনত ৰাখিব চেষ্টা কৰিবা most of them আৰু কিউবিক পুৰা মুখস্থ লাগিব তাৰ বাদে tetragonal orthorhombic এইবিলাক অলপ অলপ মনত ৰাখিব চেষ্টা কৰা remembering tetragonal and orthorhombic is very easy cubic all of this cubic tetragonal orthorhombic has 90-degree angles for all the three angles are 90-degree and equal আৰু cubic কৰ ক্ষেত্ৰত sides বিলাকৰ a is equal to b is equal to c tetragonal ক্ষেত্ৰত two sides are equal a is equal to b and c is different আৰু orthorhombic ক্ষেত্ৰত a is not equal to b not equal to c a b c three are different গতিকে এই কিউবিক টেট্ৰাগনেল অৰ্থৰম্বিকৰ তুমি জ্যামিতি তিনটা মুখস্থ ৰাখা তোমাৰ হাতত এটো কেতিয়াবা দুটা তিনটা খুজিলে ইউ ক্যান আনসাৰ তাৰপিছত আমি এক্সাম্পলস কেইটামান মুখস্থ ৰাখা ভেৰি ইজি এটা হল কিউবিকৰ সোডিয়াম ক্লোৰাইড আমি সোডিয়াম ক্লোৰাইড ডিটেইলস শিকিছিলো গতিকে নিশ্চয় মনত আছে সোডিয়াম ক্লোৰাইড obviously looking cubic that all the sides were equal আৰু এটা হল কপাৰ these two কিউবিকৰ তাৰপিছত টেট্ৰাগনেলৰ মনত ৰাখিবলৈ ইজি tin metal white tin is tetragonal tinor duta allotrope ase botha beleg allotrope ase tare white tin allotrope to tetragonal aru tar eta compound to SnO2 stannic oxide that is also tetragonal orthorhombic is very easy to remember you will hear sometime about orthorhombic and monoclinic two varieties of sulfur when you are studying sulfur you will hear about two allotropes of sulfur rhombic sulfur monoclinic sulfur gotike rhombic sulfur is having orthorhombic crystal system crystal geometry whereas monoclinic sulfur obviously have monoclinic crystal geometry these are the two examples of orthorhombic and monoclinic rhombic sulfur orthorhombic sulfur rhombic sulfur it's called it's having orthorhombic geometry and monoclinic sulfur has monoclinic geometry hexagonal or easiest example I mean already you have seen pictures about the weaker bonds between layers of graphite or stronger hexagonal structure of carbon atoms in the graphite crystal structure. With graphite, you can very easily remember graphite is hexagonal. Rhombohedral or trigonal is calcite, which is calcium carbonate. Also, Chinnabar, HGS. Chinnabar is in Assamese, Indian language, it is just Hindur. গতিকে এটো মনত ৰাখিবলৈ সহজ হ'ব rhombohedral বা trigonal হল HGS or Cinnabar which Hindu triclinic or example eta hol very easy to remember blue vitriol you remember copper sulfate pentahedral so that is triclinic or eta easy example to remember the puntot body center face center ebilak hobo cubic I told you must remember everything about cubic gotike cubic or you monot rakha primitive body centered aru face centered এই তিনিটা টাইপ অফ ইউনিট সেল আছে এটা 14 টু কেনেকে মিলিছে সোৱা গতিকে মানে কিউবিকৰ ক্ষেত্ৰত we have primitive simple cubic বুলি কোৱা হয় গতিকে simple primitive unit cell বিলাকক simple unit cell বুলি কোৱা গতিকে কিউবিকৰ তিনিটা ধৰণ হল primitive cubic or simple cubic body centered cubic and face centered cubic কিউবিকৰ এবিলাকৰ এব্ৰিভিয়েচন বিলাক খুব ইউজ হয় simple cubic SC বা primitive cubic PC বুলি কয় আনহাতে body centered cubic ক BCC কয় BCC আৰু face centered cubic ক FCC কয় these are quite used for cubic that's a tetragonal there are two types one is in-centered sorry tetragonal there are only two types tetragonal one is primitive and the other one is body centered orthorhombic has all the four possible types primitive plus three centered lattices centered unit cells so for orthorhombic it's very easy primitive body centered face centered in centered
Then monoclinic has 2. Easy to remember. Monoclinic has 2, and they are not body centered. Monoclinic has primitive and end centered. Body center অকল কাৰ আছিলে টেট্ৰাগনেলৰ primitive and body centered আছিলে monoclinic হল primitive and end centered cubic end centered to নাই orthorhombic all the 4 are there cubic orthorhombic ক্ষেত্ৰত primitive body centered face centered end centered all 4 are there then three of these crystal systems, 3 of these particular unit cells, geometries, have no centered unit cell. These 3 are hexagonal, rhombohedral, and triclinic. মাজতে monoclinic to দুটা ভাগ আছে hexagonal, rhombohedral, triclinic. এইবিলাকৰ ভাগ নাই এতিয়া আমি কিউবিক সেলৰ এটা ডিটেইলড ষ্টাডি কৰো কিউবিক সেলৰ ভিতৰত তুমি মন কৰা এই কিউবিকৰ কিমানটা ধৰণ আছে আমি পাইছিলো প্ৰিমিটিভ কিউবিক সেল আৰু ফেস সেন্টাৰ্ড কিউবিক আৰু বডি সেন্টাৰ্ড কিউবিক এই 3 kinds of unit cells are possible 3 kinds of space lattice or Bravais lattice are possible for cubic crystal systems. এইবাৰ আমি এটা বস্তু আমি শিকিব খুজিছো in a crystal imagine in a solid crystal there will be billions and billions of atoms or other constituent particles and billions of unit cells. The question is what is the ratio of the total number of particles and the number of unit cells? Total number of particles and total number of unit cells. What is the ratio? Suppose for copper, elemental copper, itu body centered unit cell eta hoy, body centered cubic. গতিকে এইটো আমি এটা কপাৰ ক্ৰিষ্টেলত আমি ইমাজিন কৰো কিমান টা কপাৰ এটম আছে আৰু কিমানটা ইউনিট সেল আছে তেতিয়া আমি গম পাম পাৰ ইউনিট সেল কিমানটা কনস্টিটিউয়েন্ট পাৰ্টিকল আছে দেখে শব্দটো কি কৈছে কনস্টিটিউয়েন্ট পাৰ্টিকল নহয় কনস্টিটিউয়েন্ট পাৰ্টিকল গতিকে আমি এইবিলাক এটা জানিব চেষ্টা কৰিছো যে পাৰ ইউনিট সেল অন দা এভাৰেজ কিমানটা আছে এনে এটা ইউনিট সেল তুমি চোৱা প্ৰিমিটিভ ইউনিট সেল এটা যিকোনো হেৰিৰে যিকোনো ক্ৰিষ্টেল সিস্টেমৰে প্ৰিমিটিভ ইউনিট সেল ইয়াতে at the 8 corners it have 8 constituent particles such as atoms গতিকে 8 particles আছে তাতে কিন্তু each of these 8 particles is also shared between other unit cells. Gotike, jetia we go for billions and billions of unit cells along each direction. We'll get millions and billions. Then, for the whole crystal, out of this all this sharing, kiman unit cell aru kiman atoms ase. A ratio to this will be not that easy. Etu keneke uliai. Etia tar karone ami eta chinta koro. যে এটা কৰ্নাৰত মানে ফাৰ্স্ট লেট আস থিংক অফ প্ৰিমিটিভ কিউবিক ইউনিট সেল গতিকে ইন দ্য প্ৰিমিটিভ কিউবিক ইউনিট সেল দেয়াৰ আৰ 8 কৰ্নাৰ্স এণ্ড এট ইচ কৰ্নাৰ দেয়াৰ ইজ ওৱান কনস্টিটুয়েন্ট পাৰ্টিকল such as an atom গতিকে এটা কৰ্নাৰত চেণ্টাৰটো ৰাখি পেলাই there is one constituent particle such as an atom. গতিকে এতিয়া এইটো এই constituent particle to how many unit cell is sharing it? Let us see. তেতিয়া হলে তাৰে কিমান fraction এটা unit আমাৰ considered unit cell given unit cell to কিমান fraction পাইছে we can find out. গতিকে এইটো আমি মন কৰো যে
এটা কৰ্নাৰত তুমি যদি তুমি এটা হেৰি চোৱা আমাৰ ইউনিট চেলৰ ডায়েগ্ৰাম এটা চোৱা এটা কৰ্নাৰত আমাৰ 8টা ইউনিট সেল 8 unit cells log lagi ase 8 unit cells are combining in joining in one corner of a primitive unit cubic unit cell there are 8 unit cells joining মই এটো ক্লাছত কৰিবলৈ আমি সদায় এটা হেৰি দিও আইডিয়া এটা ভাবিবলৈ দিও এটো হল এটা ইনফিনিট apartment building eta bhaba where every room are equivalent sob room eke dhoronor one room suite ase sob ghor bilak eta roomor gotike ei apartment building to uporoloi tololoi unit cell bilak jenekoi continue hoi amar crystal to form korise this looks like a very large apartment building which each unit cell comparing to one room and the whole apartment building comparing to the crystal piece crystal tukuratur compare hoise gotike etia eta roomor jodi ami 8ta corner thake there are 8 corners in one room it is jodi if that room is part of my infinite apartment building uporotu manu ase tolotu uporot eghor manu ase tolot eghor ase eta cornerot ase itu cornerot ase to uporotu sarita cornerot sarita heri ase amar room tur eta corner imagine korilu hetur uporot kimanta room ase আমি যদি ইমাজিন কৰো দেখিম যে এই ওপৰত মানে কৰ্নাৰ টুৰ ওপৰলৈ 4টা room আছে চাৰিফালে any corner of one room we take that corner has one at the immediate top then on the right side then on one corner then tenekoi uporot 4টা every corner of a room will be shared by 8 rooms at the top every top corner of one room eta room or top corner to imagine koriso top corner eta there are 4 top corners and the roof of the room sad khonat 4 corners ase tare any corner you imagine in that infinite apartment building that kimanta সেই corner to kimanta oporor room ase tar he corner to kimanta room e share kori ase kimanta ghore share kori ase oporot 4টা tolor amar present floor to 4টা aru oporor floor to 4টা tenekoi every corner is shared by 8 rooms 4 at the upper floor 4 at the lower floor accordingly one each corner a corner to jodi eta atom eta dangor ke spherical atom eta jodi bohi thake tare kiman part amar mane given unit cell to thakibo given room to thakibo 1/8 karon hetu ei atom to 8ta bhag 8 parts will be shared among 8 rooms equally accordingly 1/8 of that atom is within this room within this unit cell gotike one unit cell has only 1/8 of the 8 bhagore bhag of the atom at its corner gotike constituent particle atom molecule ba ion ji hok এই constituent particle to jetia corner ot thoka constituent particle to only 1/8 is shared by the given unit cell আমি আৰু জানো যে this unit cell has 8 corners গতিকে প্ৰত্যেকটো কৰ্নাৰৰে মানে প্ৰত্যেকটো কৰ্নাৰৰে 1/8 মাত্ৰ শেয়াৰ্ড হৈছে গতিকে out of these 8 corners of 8 constituent particles ase total number of constituent particles belonging on the average to one unit cell is how much if it is primitive then only 8 corners ase 8 corners or protectore 1/8 to yat homai ase etu unit cellot given unit cellot gotike it will be 8 into 1/8 is equal to 1 gotike primitive unit cell or khetrot one unit cell on the average has only one
atom, only one constituent particle belonging to it. Atom, molecular ion, constituent particle, to only one is belonging to one unit cell, one primitive unit cell, if we consider primitive unit cells. So the primitive unit cell, out of the 8 corners, 8 constituent particles, 8 particles, we have only on the average 1 particle, which is 8 into 1 by 8 is equal to 1. Then I can